আপোনাৰ সন্তান বাৰু কেইটা? তিনিটা সন্তান জন্ম দিয়াসকলে লাভ কৰিব বিশেষ পুৰস্কাৰ। ৫১,০০০কৈ টকা লাভ কৰিব তিনি সন্তানৰ পিতৃ-মাতৃয়ে। আপোনাৰ বাৰু সন্তান কিমানজন? এজন, দুজন নে তিনিজন? যি সময়ত চৰকাৰে হাম দো হামাৰে দো শ্লোগান দি জনসংখ্যা নিয়ন্ত্ৰণ কৰিবৰ বাবে প্ৰচাৰ চলাই আহিছে, ঠিক তেনে সময়তে দেখা পোৱা গৈছে যে মধ্যপ্ৰদেশৰ এনে এখন জিলা য'ত তিনিটিকৈ সন্তান জন্ম দিয়া পিতৃ-মাতৃক পুৰস্কাৰেৰে পুৰস্কৃত কৰা হ'ব। ৰাষ্ট্ৰীয় পৰ্যায়ৰ এখন আলোচনাত লোৱা হৈছে এই সিদ্ধান্ত। এই আলোচনাৰ অধীনত আপোনাৰ যদিহে দুটাৰ পিছত তৃতীয়টো সন্তান জন্ম দিয়ে তেনেহলে সেই শিশুটিৰ বাবে আছে ৫১,০০০ টকাৰ পুৰস্কাৰ। ৰাজস্থানৰ কুৰলগড়ত অনুষ্ঠিত হোৱা সৰ্বভাৰতীয় মহেশ্বৰী সমাজ সন্মিলনত মহেশ্বৰী সম্প্ৰদায়ৰ জনসংখ্যা কম হোৱাৰ সন্দৰ্ভত আলোচনা হৈছিল। এই সম্প্ৰদায়ৰ জনসংখ্যা দ্ৰুতগতিত হ্ৰাস পাইছে। সেয়েহে মধ্যপ্ৰদেশ মহেশ্বৰী সমাজে জনসংখ্যা বৃদ্ধিৰ বাবে ৫১,০০০ টকাৰ ঘোষণা কৰিছে। লগতে জনায় যে তৃতীয় সন্তান জন্মৰ সময়ত ধন নিদিয়ে, এক নিৰ্দিষ্ট সময়সীমাৰ পিছতহে ধন প্ৰদান কৰা হ'ব। মহেশ্বৰী সমাজে পূৰ্বতে ৩টাৰ পৰা ৪টিকৈ সন্তান জন্ম দিছিল, কিন্তু এতিয়া পৰিয়ালত এটা বা দুটা সন্তানহে জন্ম হয়। সেয়েহে এই সমাজত মানুহৰ সংখ্যাও কমি গৈছে। নিউজ ডেস্ক, প্ৰতিবিম্ব লাইভ।